নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন আপোনালোকৰ বাবে। আৰু আজিৰ এই এডভাৰটাইজমেণ্টটো আহিছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট অসমৰ পৰা, য'ত তেওঁলোকে ভালেকেইটামান পদৰ বাবে আবেদন বিচাৰিছে। গতিকে কি পদ আছে, কোৱালিফিকেশ্যন, চেলাৰী, এজ লিমিট গোটেইখিনি কথা জানিবৰ বাবে আপোনালোকে ভিডিঅ'টি চাওক। ইনফৰ্মেটিভ জানিবলৈ ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আজিয়ে কৰি থ'ব। এতিয়া আমি এডভাৰটাইজমেণ্টখন চাইছোঁ। এইখনেই অফিচিয়েল এডভাৰটাইজমেণ্ট হয় আৰু ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট অসমৰ এইখন এডভাৰটাইজমেণ্ট, য'ত ৰিক্ৰুটমেণ্ট অফ ডিষ্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰ, ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম মেনেজাৰ আৰু এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম মেনেজাৰৰ পোষ্ট ওলাইছে। আৰু যিটো প্ৰথম পোষ্ট ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম মেনেজাৰ DPM, টোটেল 12টা পোষ্ট আছে, যাৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে BTech ইন CSE IT, অৰ্থাৎ কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং বা ইনফৰমেশ্যন টেকন'লজিত যোনে ইঞ্জিনিয়াৰিং কৰিছে, বা MSc ইন CSIT, বা কোনোবাই যদি MSc কৰিছে কম্পিউটাৰ ছায়েন্সত বা ITত, বা MCA কৰিছে, তেওঁলোকে এপ্লাই কৰিব পাৰিব। কিন্তু মিনিমাম 60% মাৰ্কছ পাব লাগিব আৰু লগতে অভিজ্ঞতা থকাটো বিচাৰিছে মিনিমাম 5 ইয়াৰ্ছৰ। আৰু ইয়াত চেলাৰী হিচাপে মান্থলি 35,000কে দিব। এজ লিমিটটো মেক্সিমাম 38 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু এইটো কণ্ট্ৰেকচুৱেল হ'ব পোষ্টটো, যিটো 1 ইয়াৰৰ বাবে ইনিচিয়েলি হ'ব। আৰু প্লেচমেণ্টটো দিছে অসমৰ যিকেইখন ডিষ্ট্ৰিক্টত পষ্টিং হ'ব, এই ডিষ্ট্ৰিক্টকেইখন দি দিছে: বজালী, বিশ্বনাথ, দৰং, ধুবুৰী, ডিমা হাছাও, গোলাঘাট, হোজাই, মাজুলী, চাউথ চালমাৰা, মানকাছাৰ, তামুলপুৰ, ওদালগুৰি, ৱেষ্ট কাৰ্বি আংলং। আৰু দ্বিতীয় পোষ্ট হৈছে এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম মেনেজাৰ ADPM, টোটেল 15টা আছে। কোৱালিফিকেশ্যনটো ছেমেই বিচাৰিছে, কিন্তু ইয়াত এক্সপেৰিয়েঞ্চটো 2 ইয়াৰ্ছৰ বিচাৰিছে। আৰু ইয়াত চেলাৰীটো 5,000 কম, অৰ্থাৎ 30,000, আৰু এজ লিমিটটো 38 ইয়াৰ্ছলৈকেই দিছে। এনগেজমেণ্টটো ছেম 1 ইয়াৰৰ বাবে হ'ব ইনিচিয়েলি। আৰু ইয়াত যিকেইখন ডিষ্ট্ৰিক্টৰ কথা কৈছে এই পোষ্টটোৰ বাবে: বাক্সা, বিশ্বনাথ, চৰাইদেউ, চিৰাং, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, হোজাই, কোকৰাঝাৰ, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, চাউথ চালমাৰা, মানকাছাৰ, তামুলপুৰ, ৱেষ্ট কাৰ্বি আংলং। আৰু এপ্লাই কৰিব লাগিব অনলাইন যোগে SIPRD-recruitment.com এই ৱেবছাইটটোত গৈ পেলাই। আৰু লাষ্ট ডেট হ'ল অহা 11 মাৰ্চ। 17 তাৰিখৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু 11 মাৰ্চত শেষ হ'ব। মোড অফ চিলেকশ্যনত 2 ফেজ হ'ব। প্ৰথম ৰিটেন এক্সাম হ'ব অবজেক্টিভ টাইপৰ 100 মাৰ্কছৰ, আৰু তাৰপাছত 1:3 ইণ্টাৰভিউৰ বাবে কল কৰিব, তাৰপাছত ইণ্টাৰভিউ হ'ব। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ ভালেসংখ্যক কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।